নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 25 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ এবাৰ বিজেপি চৰকাৰক টাৰ্গেট কৰি কৃষক নেতা আকাশ দলে এটা ডাঙৰ মন্তব্য কৰিছে আকাশ দলে কৈছে যে বিজেপি দলটো এটা চুৰৰ দল বিজেপি দলটো হৈছে এটা চুৰৰ দল আকাশ দলেৰ মন্তব্য চুৰি নকৰাকৈ বিজেপিয়ে 2026 নিৰ্বাচনত কেতিয়াও জয়ী হ'ব নোৱাৰে লগতে কৈছে এই চুৰি কাৰ্যৰ কামাণ্ডাৰ হৈছে অশোক সিংহাল এইদৰে বিজেপি দলটোকে ক্ষুদ্ৰ সমালোচনা কৰি মন্তব্য কৰিছে কৃষক নেতা আকাশ দলে পৰৱৰ্তী খবৰটো হৈছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ আহি গৈছে নতুন এছপি 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে এবাৰ নতুন এছপি জাৰি কৰা হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা এটা দুটা নহয় 25টা কৈ নতুন নিৰ্দেশনা ছাত্ৰ ছাত্ৰীৰ বাবে জাৰি কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে কেতবোৰ নতুন এছপি জাৰি কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত জৰুৰী খবৰ আপুনি এগৰাকী অভিভাৱক হিচাপে এই খবৰটো আপুনি শ্বেয়াৰ কৰক কিয়নো মেট্ৰিক আৰু এইচএছ পৰীক্ষাত এইবাৰ নতুন এছপি জাৰি কৰা হৈছে এইবাৰ তন্নকৈ চলোৱা হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত তালাচী এটা জৰুৰী খবৰ এই মুহূৰ্তত প্ৰতিগৰাকী শিক্ষাৰ্থীক তালাচী চলোৱা হ'ব এইবাৰ নতুন বছৰটোতেই এছপি জাৰি কৰা হৈছে নতুন বছৰটোতে 2026 বৰ্ষৰ চূড়ান্ত পৰীক্ষাত নতুন এছপি জাৰি কৰা হৈছে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ বাবে কঠোৰ প্ৰশাসন এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকেও নিব নোৱাৰিব এইবাৰ মোবাইল ফোন পৰীক্ষা হলৰ ভিতৰলৈ নিৰীক্ষকে মোবাইল ফোন নিব নোৱাৰিব এইবাৰ নতুন এছপি জাৰি কৰা হৈছে প্ৰতিটো পৰীক্ষা কোঠাতেই থাকিব চিচিটিভি কেমেৰা প্ৰশ্ন কাকত আৰু উত্তৰ বহি নিৰীক্ষণ কক্ষত থাকিব চিচিটিভি কেমেৰা প্ৰশ্ন কাকত আৰু উত্তৰ বহি নিৰীক্ষণ কক্ষটো থাকিব এবাৰ চিচিটিভি কেমেৰা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী কেইবাটাও এছপি জাৰি কৰা হৈছে কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষক খালীনতা বজাইহে ছাত্ৰীৰ চেকিং কৰিব পাৰিব এইবাৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইংৰাজী অসমীয়া বড়ো আৰু হিন্দী ভাষাত ছপা হ'ব এইবাৰ প্ৰশ্ন কাকত প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হ'ব বিভাগ 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 1046টা পৰীক্ষা কেন্দ্ৰত 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব 11ৰ পৰা 16 মাৰ্চলৈ এইচএছ চূড়ান্ত পৰীক্ষা 821টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,344 গৰাকী পৰীক্ষাৰ্থী 821টা কেন্দ্ৰত 3,30,344 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আন এটা খবৰ হৈছে 25 আৰু 26 জানুৱাৰীত এবাৰ গোলাঘাট জিলা প্ৰশাসনৰ এক জৰুৰী নিৰ্দেশনা 25 আৰু 26 জানুৱাৰীত ৰেড জোন ঘোষণা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো 25 আৰু 26 জানুৱাৰীত ৰেড জোন ঘোষণা কৰা হৈছে গণৰাজ্য দিৱসৰ পূৰ্বে জনতাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত ৰেড জোন ঘোষণা কৰা হৈছে গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 8টাকৈ স্থানত ৰেড জোন হিচাপে চিহ্নিত কৰিছে জুডিচিয়েল কোৰ্ট কমপ্লেক্স জিলা আয়ুক্তৰ কাৰ্যালয় সকলো থানা হস্পিটাল ৰেলৱে ষ্টেচন কাজিৰঙা অভয়াৰণ্য তৈলখাট এপিডিচিএল এছইবি প্ৰতিষ্ঠানত ৰেড জোন ঘোষণা কৰা হৈছে সাময়িকভাৱে ৰেড জোন ঘোষণা কৰা হৈছে নিৰ্ধাৰিত স্থানত উৰুৱাব নোৱাৰিব ড্ৰোন
আন এটা খবৰ হৈছে বিজেপিৰ বিৰুদ্ধে ওলাই আহিছে এবাৰ খিলঞ্জীয়া জীৱিত ব্যক্তিক মৃত খজুৱাসকলৰ কথা বিষম হ'ব ডাঙৰ খবৰ এই মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে এবাৰ ওলাই আহিছে খিলঞ্জীয়া হকে বিহকে নাম কৰ্তন কৰা বিয়লক শেষ সকিয়নি জীৱিত ব্যক্তিক মৃত খজুৱা বিয়লৰ অৱস্থা বিষম হোৱাৰ হুংকাৰ খিলঞ্জীয়াৰ ডাঙৰ খবৰ 109 গৰাকী ব্যক্তিৰ নাম কৰ্তনৰ আবেদনক লৈ গঢ়জোৰ দিছে এবাৰ কৃষক মুক্তি বিগ ব্ৰেকিং বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ চলাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ সংঘাত লগোৱা এৰক শিৱসাগৰৰ পৰাই বিজেপিক হুংকাৰ দি বিস্ফোৰক মন্তব্য বিজেপিৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে খিলঞ্জীয়া আর এটা বিগ পলিটিক্যাল ব্রেকিং নিউজ মুখ্যমন্ত্রীর লগত থাকিব নেমসু বান্ধি দিছে এবার শর্ত এটা ডাঙর খবর এছাৰত অসমীয়া মুছলমান দেখি মুছলমানৰ টার্গেট হয়েছে খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱা নাই বুলি সিএমএ মিছা মাতিছে মুখ্যমন্ত্ৰীৰ বক্তব্যক উভতি ধৰিছে নেমসুৰ সভাপতি বদৰুল ইছলামে এনআরসিত নাম থকা কোনো মুছলমানৰে নাম কাটিব নোৱাৰিব এটা ডাঙৰ খবৰ এই মুহূৰ্তত সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায় হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানসকলৰ মুখ্যমন্ত্ৰী সাম্প্ৰদায়িকতা নহয় উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰেম আৰু ভাতৃত্ববোধৰ ৰাজনীতি কৰক বিজেপি চৰকাৰে মুছলমান লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক শান্তিৰ অসম গ্ৰহক আমি আপোনালোকৰ লগত থাকিম এছাৰত অসমীয়া মুছলমান দেখি মুছলমানৰ টাৰ্গেট হৈছে এদৰ মন্তব্য বদৰুল ইছলামৰ ইফালে সংখ্যালঘু মুছলমান ভোটাৰৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰা হৈছে বিজেপিক ভোট দিয়াৰ সম্ভাৱনা নাই বাবে কাটি দিয়া হৈছে নাম কোনে অভিযোগ উত্থাপন কৰিছে জনোৱাৰ চেষ্টা কৰিছো নাম কৰ্তন কৰি অবৈধ নাগৰিক হিচাপে খজুৱাৰ ষড়যন্ত্ৰ চলিছে আৰু এইদৰে সৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপি সৰকাৰ ইলেকশন কমিশন বিজেপিৰ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ হৈছে সংখ্যালঘুৰ ওপৰত চলা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্য কপাব এবিএমছুৱে জংগীত কয় জংগী আন্দোলনৰ হুংকাৰ সভাপতি টাইসন হুছেইনৰ এটা গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু মুছলমান ভোটাৰৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰা হৈছে বিজেপি ভোট দিয়াৰ সম্ভাৱনা নাই বাবে কাটি দিয়া হৈছে নাম কৰ্তন কৰি অবৈধ নাগৰিক হিচাপে খজুৱাৰ ষড়যন্ত্ৰ চলিছে সংখ্যালঘু মুছলমান ভোটাৰৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে আন এটা খবৰ হৈছে লুনাৰ পাছত এবাৰ ৰাইচুমাই তীব্ৰবেগী বাহনৰ খুন্দাত আকৌ কৰুণ মৃত্যু মহিলাৰ এটা ডাঙৰ খবৰ আকৌ লুনা ভদ্ৰাজৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজ্যত তীব্ৰবেগী বাহনৰ খুন্দাত পুনৰ যুৱতীৰ মৃত্যু কাহিলিপাৰাৰ পাছত মহানগৰীৰ বেতকুচিত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছে ৰঙিয়াৰ ৰাইচুমাই বড়ুৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত কৰ্মৰত আছিল যুৱতীগৰাকী পথ অতিক্ৰম কৰাৰ সময়তে মহতিয়াই নিছে এখন বাহনে আকৌ লুনা ভদ্ৰাজৰ দৰে অনুৰূপ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য পৰৱৰ্তী খবৰটো হৈছে গণতন্ত্ৰ দিৱসৰ পূৰ্বেই দুষ্ট চক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰেল লাইনত ভয়ংকৰ বিস্ফোৰণ 5 সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ গণতন্ত্ৰ দিৱসত দেশ কপোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ সন্ত্ৰাসবাদীৰ পঞ্জাবৰ ৰেল লাইনত ভয়ংকৰ বিস্ফোৰণ এবাৰ এফালে ৰেল লাইনত বিস্ফোৰণ আৰু আনফালে গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী গুৰুত্বপূৰ্ণ খবৰ বিস্ফোৰণৰ পাছতে আহত মালবাহী ট্ৰেইনৰ লোকো পাইলট পঞ্জাবৰ ফাতেহগড় সাহাব ৰেল লাইনত এই বিস্ফোৰণ সংঘটিত হৈছে গণতন্ত্ৰ দিৱসৰ পূৰ্বেই পঞ্জাব কপোৱা ষড়যন্ত্ৰ সন্ত্ৰাসবাদীৰ আন এটা খবৰ হৈছে কংগ্ৰেছ নেতা ছত্ৰছায়াত
লখিমপুৰত বাংলাদেশী মিয়াৰ আগ্ৰাসন বীৰ লাচিত খানা তথ্যসহ ভয়ংকৰ অভিযোগ চৰকাৰক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী বীৰ লাচিত খানাৰ চৰকাৰে নোৱাৰিলে 26 জানুৱাৰীৰ পিছত বীৰ লাচিত খানাই বাংলাদেশীৰ বিৰুদ্ধে নিজাকৈ ব্যৱস্থা ল'ব বুলি হুংকাৰ বাংলাদেশী মূলৰ এগৰাকী মহিলাই কংগ্ৰেছ দলৰ পৰা ৱাৰ্ড মেম্বাৰ হোৱাৰ ভয়ংকৰ অভিযোগ আনিছে সংগঠনটোৱে আন এটা খবৰ হৈছে সৰস্বতী পূজাৰ দিনাই মুখপতিৰ কিশোৰীৰ সৈতে জঘন্য কাণ্ডত লিপ্ত লম্পট দেৱজিৎ মহন্তৰ ডাঙৰ খবৰ এই মুহূৰ্তত সৰস্বতী পূজাৰ দিনা ৰাজ্যত সংঘটিত হৈছে জঘন্য কাণ্ড মুখপতিৰ কিশোৰীৰ সৈতে জঘন্য কাণ্ড লম্পট দেৱজিৎ মহন্তৰ ঘৰত কোনো নথকাৰ সুযোগ উঠালে লম্পট দেৱজিতে জঘন্য কাণ্ড সংঘটিত কৰি ভয় পাব কি কিশোৰীৰ পৰিয়ালটোক হাজোৰ ভৈলাবুৰীত সংঘটিত হৈছে এই লজ্জাজনক কাণ্ড লম্পট দেৱজিৎ মহন্তক উচিত শিক্ষা দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে আন এটা খবৰ হৈছে কংগ্ৰেছৰ দিনত কেতিয়াবা মহিলাসকলে এইদৰে ধনৰাশি লাভ কৰিছিল নেকি এই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ দিনত কেতিয়াবা চাউল দালি নিমখ চেনি একেলগে পাইছিল নেকি মিঠাতেলো যদি দি দিও কংগ্ৰেছী বিলাকে মোক বহুত বেয়া পাব কংগ্ৰেছে বেয়া পালেও দৰিদ্ৰ জনতা কামে সকলো দিম কংগ্ৰেছক আজি তোলা ধুনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আতংকৰ জৰ্জৰ এবাৰ বাংলাদেশ নিৰ্বাচনৰ পূৰ্বে মোহাম্মদ ইউনুছক দেশৰ শত্ৰু আখ্যা শেখ হাছিনাৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই অন্তৰ্বৰ্তীকালীন চৰকাৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনুছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশ বৰ্তমান সন্ত্ৰাসত ডুব গৈ আছে বিগত 18 বছৰ ধৰি বাংলাদেশ কাৰাগাৰত পৰিণত হৈছে লগতে তেওঁ ইয়াকো উল্লেখ কৰে যে বাংলাদেশৰ সকলো সম্পদ অন্য দেশলৈ পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে 12 ফেব্ৰুৱাৰী বাংলাদেশত হ'ব সাধাৰণ নিৰ্বাচন এই নিৰ্বাচনত শেখ হাছিনাৰ দল আৱামী লীগৰ পঞ্জীয়ন স্থগিত ৰাখি সেই দলক নিষিদ্ধ কৰা হৈছে নিৰ্বাচনৰ পূৰ্বে শেখ হাছিনাই বাংলাদেশৰ জনসাধাৰণক ইউনুছ চৰকাৰক উৎখাত কৰিবলৈ আবেদন জনায় 2024ত বাংলাদেশৰ পৰা নিৰ্বাচন হোৱাৰ পিছত শেখ হাছিনাই প্ৰথমবাৰ ভাৰতত এক সমাৱেশত সম্বোধন কৰে ভাৰ্চুৱেলি মাধ্যমৰ জৰিয়তে দেশবাসী আৰু আৱামী লীগৰ নেতা কৰ্মীসকলক সম্বোধন কৰি আহিছে দিল্লীৰ পৰা শেখ হাছিনাই কয় যে জাতিৰ পিতৃ বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত সৰ্বশ্ৰেষ্ঠ মুক্তি সংগ্ৰামত জয়ী হোৱা মাতৃভূমি বৰ্তমান উগ্ৰ সাম্প্ৰদায়িক শক্তি আৰু বিদেশী অপৰাধীৰ ভয়ানক আক্ৰমণত বিধ্বস্ত হৈ পৰিছে বাংলাদেশৰ এসময় শান্তিপূৰ্ণ আৰু উৰ্বৰ ভূমি বৰ্তমান ৰক্তাক্ত ঠাইলৈ পৰিণত হৈছে সমগ্ৰ দেশখনেই হৈ পৰিছে এক বিশাল কাৰাগাৰ মৃত্যুৰ উপত্যকা এই সকলোবোৰৰ কাৰণ মোহাম্মদ ইউনুছ বুলিয়ে কৈছে শেখ হাছিনাই পৰৱৰ্তী খবৰ গেল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গেল বিজেপি চৰকাৰত অতিষ্ঠ হৈ কংগ্ৰেছৰ সভালৈ দলে বলে আহিছে হাজাৰ হাজাৰ মহিলা 2026ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন হৈ কংগ্ৰেছ চৰকাৰ হ'ব এই কথা প্ৰমাণ হৈ গ'ল জনসভাত সমালোচনা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ আন এটা ব্ৰেকিং নিউজ গুজৰাটত এছআইআৰৰ নামত চলিছে ভোট চুৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে খৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী নিৰ্বাচন আয়োগ ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষক নে ভোট চুৰিৰ আশীৰ্বাদ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ পুনৰবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাটৰ ভোটাৰ তালিকা সংশোধনৰ নামত চলি থকা এছআইআৰ প্ৰক্ৰিয়াক এক সুপৰিকল্পিত ভোট চুৰিৰ কৌশল আখ্যা দি ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে এতিয়া জনসাধাৰণে নহয় বৰঞ্চ বিজেপিয়েহে নিৰ্বাচনৰ ফলাফল স্থিৰ কৰিব বিচাৰিছে
বিশেষকৈ নিৰ্দিষ্ট সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন আৰু ভুৱা আপত্তি দাখিলৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে এক বৃহৎ জালিয়াতিৰ ব্লু প্ৰিণ্ট ৰচনা কৰাৰ অভিযোগ উঠিছে। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে লগতে দাবী কৰে যে এই ভোট চুৰিৰ ষড়যন্ত্ৰত ভাৰতীয় নিৰ্বাচন আয়োগ এক মুখ্য অংশীদাৰত পৰিণত হৈছে। এক চেণ্ডেলত এটা পোষ্টত গান্ধীয়ে কয় যে ভোটাৰ তালিকাৰ সংশোধন প্ৰক্ৰিয়াটোক এজন ব্যক্তি এটা ভোটৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। তেওঁৰ মতে ইয়াৰ জৰিয়তে জনসাধাৰণে নহয় বৰঞ্চ বিজেপিয়ে সিদ্ধান্ত ল'ব যে কোনে শাসনৰ গাদী দখল কৰিব। ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে য'তেই SIR প্ৰক্ৰিয়া চলিছে তাতে ভোট চুৰি হৈছে। তেওঁৰ ভাষাত গুজৰাটত যি চলিছে সেয়া কোনো প্ৰশাসনিক প্ৰক্ৰিয়া নহয়, এয়া এক বৃহৎ কৌশল। আটাইতকৈ ভয়ানক কথাটো হ'ল যে একেটা নামতে হাজাৰ হাজাৰ আপত্তি দাখিল কৰা হৈছে। তেওঁ লগতে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছক সমৰ্থন কৰা নিৰ্দিষ্ট সম্প্ৰদায় আৰু নিৰ্বাচনী কেন্দ্ৰসমূহৰ পৰা বাছনি কৰি কৰি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। যিবোৰ সমষ্টিত বিজেপিৰ পৰাজয়ৰ সম্ভাৱনা আছে সেইবোৰ স্থানৰ পৰা ভোটাৰৰ নাম নোহোৱা কৰি দিয়া হৈছে। আনন্দ আৰু ৰাজুৰাত দেখা পোৱা এই একেই আৰ্হি এতিয়া গুজৰাট আৰু ৰাজস্থানতো প্ৰয়োগ কৰা হৈছে বুলি তেওঁ লগতে উল্লেখ কৰিছে। ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰি কয়, আটাইতকৈ গুৰুতৰ কথাটো হ'ল যে নিৰ্বাচন আয়োগ এতিয়া গণতন্ত্ৰৰ ৰক্ষক হৈ থকা নাই। আয়োগ এতিয়া ভোট চুৰিৰ এই ষড়যন্ত্ৰৰ এজন প্ৰধান অংশীদাৰ হৈ পৰিছে। ইফালে গুজৰাট প্ৰদেশ কংগ্ৰেছেও সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ কৰিছে যে নিৰ্বাচনত ৰিগিঙৰ এক নতুন আৰ্হি আৰম্ভ হৈছে। দলটোৰ মতে SIR আপত্তি দাখিলৰ অন্তিম দিন আছিল 18 জানুৱাৰী। 15 জানুৱাৰীলৈকে মাত্ৰ কেইটামান আপত্তিহে লাভ কৰা হৈছিল, কিন্তু তাৰ পাছতে হঠাতে লাখ লাখ আপত্তি ফৰ্ম 7 দাখিল কৰা হয়।